আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি এইকলে আমাৰ ভিডিঅ'টো চাই থাকিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40 গৰাকী টিউটৰ গ্ৰুপ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ আৰু সেইখন স্মাৰক পত্ৰ 21/1/2025 তাৰিখে তেখেতসকলে এইখিনি পাব্লিছ কৰিছিলে আৰু ইয়াত কৈছে যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ গুৱাহাটী বিষয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় সাক্ষাতৰ সন্দৰ্ভত আবেদন আমাৰ সেইখিনি মানে সদৌ অসম সন্মিলিত টিউটৰ শিক্ষক মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি তেখেতসকলে আবেদন কৰিছে আৰু সেয়া আমাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে সেইখিনি আবেদন কৰা হৈছে আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে যিটো আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চক আমাৰ শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই মৰ্মে তেখেতসকলে আপোনাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে সেইখিনি আবেদন কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সন্মানীয় মহোদয় শ্ৰদ্ধাপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী 26/12/2024 তাৰিখে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ সৈতে মহোদয়ে এক আলোচনাত মিলিত হৈছিল আৰু অসমৰ প্ৰাধিকৃত আৰু একমেডিয়েট টিউটৰসকলৰ নিয়মীয়াকৰণ আৰু শিক্ষকৰ মৰ্যাদালৈ উন্নতিকৰণৰ বৰ্ধিত হাৰত বেতনৰ প্ৰদান আৰু অৱসৰকালীন পেঞ্চন ব্যৱস্থা গ্ৰহণ ইত্যাদি বিষয় লৈ আলোচনা সম্পন্ন হৈছিল আৰু আলোচনাৰ মৰ্মে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাতৰ বাবে জনোৱা অনুৰোধ সাদৰি জনোৱাৰ লগতে জানুৱাৰী মাহৰ প্ৰথম পেকেটতে সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰত মহোদয়ে আশ্বাস প্ৰদান কৰিছিল আৰু সেয়েহে মাননীয় মহোদয়ে অনুগ্ৰহ কৰি উক্ত আশ্বাস অনুসৰি সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে সন্মিলিত টিউটৰ মঞ্চৰ তৰফৰ পৰা বিনয়পূৰ্বকভাৱে প্ৰাৰ্থনা জনোৱা হৈছে ইয়াত নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ ইয়াত স্মাৰক পত্ৰ আমাৰ মাননীয় মুখ্য শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিছে কাৰণ শিক্ষামন্ত্ৰীয়ে যিহেতু আমাৰ 26 ডিচেম্বৰ তাৰিখে 2024 চনৰ 26 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়ত আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাত যিহেতু আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ টিউটৰ শিক্ষকসকলক বৰ্ধিত হাৰত দৰমহা প্ৰদান কৰা আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰা আৰু অৱসৰকালীন যিসকল টিউটৰ ছাৰ-বাইদেউসকল আছে তেখেতসকলক পেঞ্চনৰ ব্যৱস্থাকৰণ কৰা আৰু যিসকল আমাৰ টিউটৰ ছাৰ-বাইদেউসকল আছে তেখেতসকলক আপোনাৰ শিক্ষকসকল উন্নতিকৰণ কৰা আদি ব্যৱস্থাকে সকলো বিষয়ত তেখেতসকলে আশ্বাস প্ৰদান কৰিছিলে আৰু সেই সকলোবিলাক বিষয়ত তেখেতসকলৰ লগত আলোচনাত মিলিত হৈছিলে আৰু সেই আলোচনাতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰীক এক লগ কৰোৱাৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই মৰ্মে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ তৰফৰ পৰা আজি তেখেতসকলক সাক্ষাৎ বিচাৰি মাননীয় শিক্ষামন্ত্ৰীলৈ আকৌ এখন স্মাৰক পত্ৰ প্ৰদান কৰে যিহেতু অতি সোনকালে আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে যাতে নেকি মুখ্যমন্ত্ৰীক লগ কৰাই দিব লাগে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক আৰু ইয়াৰ পাছতে কৈছে যে এইহে মহোদয়ৰ ওচৰত বিনম্ৰ আবেদন আপোনাৰ বিশ্বাসী সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ হৈ আমাৰ বিষয়ববীয়াসকলৰ ইয়াত চিগনেচাৰ আছে আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আপোনাৰ 21/1/2025 তাৰিখে এইখন স্মাৰক পত্ৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীক মুখ্যমন্ত্ৰীক লগ কৰাবৰ কাৰণে এইখিনি আবেদন কৰিছিলে আৰু এয়া তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সেইখিনি স্মাৰক পত্ৰটো মাননীয় শিক্ষামন্ত্ৰীক সেইখিনি আবেদন কৰা হৈছে যিহেতু আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰা যিখিনি আশ্বাস প্ৰদান কৰিছিলে সেইখিনি বৰ্তমানলৈকে হোৱা নাই আৰু সেই আশ্বাস প্ৰদান কৰাটো অতি সোনকালে তেখেতসকলৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে তেখেতসকলক মনত পেলাই দিবৰ কাৰণে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ তৰফৰ পৰা মাননীয় শিক্ষামন্ত্ৰীক তেখেতসকলে এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰে আৰু তাত উল্লেখ কৰা হৈছে যে অতি সোনকালে মুখ্যমন্ত্ৰীক লগ কৰাই দিব লাগে আমাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে আৰু সেয়া অতি সোনকালে সফল হওক সেয়ে কামনা কৰিলো আৰু প্ৰতিগৰাকী আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ আপোনালোকৰ অশেষ কষ্টত যাতে নেকি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি অতি সোনকালে সমাধান হওক সেয়ে কামনা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আশা ৰাখিলো নমস্কাৰ জয় আই অসম।